অন্যান্য প্ৰান্তৰ লগতে আজি শিৱসাগৰতো গোমাংস বিক্ৰীৰ স্থানত আৰক্ষী আৰু পশু চিকিৎসা বিভাগে যুটীয়াভাৱে অভিযান চলায়। শিৱসাগৰ কেন্দ্ৰীয় অঞ্চলস্থিত আমিনিয়া মুছলিম হোটেল আৰু পিকমি মুছলিম হোটেলত এই অভিযান চলায়। অভিযানকালত দুয়োখন হোটেলৰ পৰা কেইবা কিলোগ্ৰাম গোমাংস জব্দ কৰে। উল্লেখযোগ্য যে পশু চিকিৎসা বিভাগে জব্দ কৰা গোমাংসৰ প্ৰাথমিক পৰীক্ষা কৰি সন্দেহজনক বুলি চিহ্নিত কৰাৰ পিছতেই আৰক্ষীয়ে এই সম্পৰ্কে আইনগত পদক্ষেপ গ্ৰহণ কৰে। এই অভিযানত আৰক্ষীয়ে আমিনুল হক আৰু জাহিদ ছাফি হুছেইন নামৰ দুজন স্বত্বাধিকাৰীক গোমাংস সংৰক্ষণ আৰু বিক্ৰীৰ সন্দৰ্ভত আটক কৰিছে বুলি জানিব পৰা গৈছে। তদন্ত চলি থকাৰ বাবে অধিক তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। আটকাধীন ব্যক্তিসকলক শিৱসাগৰ থানালৈ লৈ যোৱা হৈছে আৰু যথাযথ আইনী প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে। ইয়াত ভিজিট দিয়া হৈছে। ইয়াত আমি পাইছোঁ আমিনিয়া হোটেলৰ পৰা। ইয়াত আমাৰ কালেক্ট কৰা হৈছে এইটো এপ্ৰক্সিমেটলি 8.1 kg ছাছপেক্টেড আৰু 2.530 kg কুক মানে বিফ মানে কালেক্ট কৰা হৈছে। আৰু আমি পিকনিক মই ডক্টৰ চয়নিকা দাস, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা মই আহিছোঁ। মই ভেটেৰিনেৰী অফিচাৰ হয় আৰু বৰ্তমান আমাক এই অভিযানটোৰ বিষয়ে সঠিকভাৱে আপোনাক আৰক্ষী প্ৰশাসনে জনাব পাৰিব। কিন্তু আৰক্ষী প্ৰশাসনৰ পৰা আমাক মেছেজ এটা গৈছিলে যে আপোনালোকৰ উপস্থিতিতহে আমি এই অভিযানটো চলাব পাৰিম। তো আমাক অফিচৰ ফালৰ পৰা পঠোৱা হৈছে এই অভিযানত। আৰু এই বৰ্তমান আমি দুখন হোটেলত আহি উপস্থিত হ'লো ৰাতিপুৱাই। এখন আমিনিয়া হোটেল আৰু এখন পিকমি হোটেল। আৰু এই দুখন হোটেলত বৰ্তমান ছাছপেক্টেড বিফ মিট পোৱা গৈছে, যিটো আমি বৰ্তমান আপোনাক বিফ বুলি ক'ব নোৱাৰো, কাৰণ ফৰেনচিক লেবৰেটৰীত যাব, যিখিনি চেম্পল কালেক্ট কৰা হৈছে তাৰ পিছতে কনফাৰ্মেটৰি ডায়েগনচিছটো আমি আপোনালোকক ক'ব পাৰিম যে কি হয় মিটটো। আৰু এতিয়া বৰ্তমান আপোনাৰ আমিনিয়া হোটেলত 8.6 kg ফ্ৰেছ মিট যিটো উদ্ধাৰ কৰা হৈছে আৰু গোটেইখিনি আমি চিজ কৰিছোঁ। আৰু নেক্সট কুক মিটো লোৱা হৈছে, তাৰ পৰা চেম্পলো লোৱা হৈছে। আৰু পিকমি হোটেলৰ পৰা 7 kg ফ্লেছ মিট লোৱা হৈছে আৰু আনকুক মিটো লোৱা হৈছে। চফ্ট আছিলে, তেওঁলোকে বনাবৰ কাৰণে ৰেডি কৰি ৰাখিছিলে। আৰু নেক্সট আছিলে কুক মিটো বহুতখিনি পোৱা গৈছে। নামটো আপোনালোকক আমি আৰক্ষী প্ৰশাসনে জনাব, আৰু আটক কৰিছে নে নাই সেই বিষয়ে মই ক'ব নোৱাৰিম, আৰক্ষী প্ৰশাসনে আপোনালোকক জনাব পাৰিব। আৰু দেখোন আমি আপোনালোক জনাম, নিশ্চয় গম পাব দেই। এতিয়া আমি এইখিনি ডিছক্ল'জ কৰিব নোৱাৰো। এই ধৰণৰ অভিযানৰ জৰিয়তে বেআইনী পশুবধ আৰু গোমাংস ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে। স্থানীয় ৰাইজৰ মাজতো এই অভিযানৰ ফলত একাংশই সন্তোষ আৰু একাংশই দুখ প্ৰকাশ কৰিছে। আনহাতে আন এটা মহলে এই কাৰ্যৰ নৈতিকতা আৰু লক্ষ্য সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। আনহাতে গোমাংস বেচা ক্ৰয় সম্পৰ্কীয় চৰকাৰী নিৰ্দেশনা আৰু বিধি নিৰ্দেশৰ ওপৰত সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা তীব্ৰ হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দৈনন্দিন অসম।